হাজোৰ ডামপুৰ আমদলা পাৰত মহানগৰ আৰক্ষীৰ অভিযান জব্দ কৰা হৈছে বহু লাখ টকাৰ চোৰাং গুটকা। হাজোৰ ডামপুৰ আমদলা পাৰত মহানগৰ আৰক্ষীয়ে হাজো আৰক্ষী থানাৰ সহযোগত নিশা চোৰাং গুটকাৰ বিৰুদ্ধে অভিযান চলায়। চোৰাং গুটকাৰ বিৰুদ্ধে ডামপুৰ নবাবস্তৰত অভিযান চলায় আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত জব্দ হৈছে বহু লাখ টকা মূল্যৰ চোৰাং গুটকা জব্দ কৰে। নিশা চলোৱা অভিযানৰ অন্তত বুজন পৰিমাণৰ গুটকা জব্দ কৰে আৰক্ষীয়ে। ডামপুৰ আমদলাৰ নবাবস্তৰত জব্দ হয় বৃহৎ পৰিমাণৰ গুটকা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। শিখৰ বুলি গম পাইছো, বাকী কি হৈছে গম পোৱা নাই। আগৰ পিছে বাকী এনে শিখৰ জব্দ কৰা বুলি গম পাইছো আৰক্ষীয়ে। ক'ৰ পৰা আহিছে গম পোৱা নাই, সোধা যোৱা নাই, এইবিলাক সোধা নাই। কোন ঠাই গেলি ডামপুৰ আমদলা পৰা কেতিয়াৰ পৰা অভিযান চলাইছে? তো 7:30-8টামান বাজিছে থাকে। কিমান শিখৰ আছিল সেইটো গম পোৱা নাই। শিখৰটো ক'ৰ পৰা আহিছে সেইটোও গম পোৱা নাই। এইবিলাক গুটখা সম্পৰ্কত দোকানখন তালাচী চলাইছে আৰু গুটকা সম্পৰ্ক ক'ৰ পৰা পুলিচ আহিছে কিবা গম এনে শুনামতে হাজোৰ পৰা আহে বুলি গম পাইছো, বাকী আৰু ক'ৰ পৰা আহিছে গম পোৱা নাই। কাৰ দোকান এইটো? তুলুৰ ডামপুৰ আমদলা পৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।